নমস্কাৰ। যোৱাকালি যিটো নলবাৰীত ঘটনা সংঘটিত হ'ল, তেখেতৰ পিতৃ ঘনশ্যাম ডেকা মোৰ লগতেই কাম কৰি আছিলে। আমি ওৱান কল মেডিকেল ছাৰ্ভিচ বুলি এটা মেডিকেল ছাৰ্ভিচৰ মেন পাৱাৰ কোম্পানীৰ মই প্ৰতিষ্ঠাপক। তেওঁ আমাৰ লগত সহযোগী হিচাপে কাম কৰি আছিলে। তেওঁ যি সন্তান, যথেষ্ট মেধাৱী সম্পন্ন সন্তান, তেওঁ NDA পৰীক্ষাৰ বাবে যোৱাকালি ৰাতিপুৱা তেওঁ গুৱাহাটীৰ পৰা তেওঁ ঘৰলৈ গৈছিলে। NDA পৰীক্ষাৰ বাবে যিখিনি কোচিং মেটেৰিয়েল লাগে, সেই কোচিং মেটেৰিয়েলখিনি তেওঁ গুৱাহাটীত বিচাৰিছিলে। গুৱাহাটীত নোপোৱাৰ বাবে তেওঁ সন্তানক পইচা দিবলৈ গৈছিলে আৰু সেই পইচাই লৈ তাই নলবাৰীৰ পৰা কিতাপ কিনিবলৈ গৈছিলে। কিন্তু কিতাপ কিনি ঘূৰি আহোঁতে আপোনালোকে দেখা পাইছে যে লভ জেহাদ কৰিবলৈ গৈ এজন মুছলমানৰ সন্তানে কেনেকৈ কিমান নিম্নভাৱে তেওঁক হত্যাৰ প্ৰয়াস কৰিলে। আৰু তেওঁৰ লগত যি ঘনশ্যামৰ ভতিজাক গৈছিলে, যি ককায়েক, যদি আমাৰ ভাতৃ থাকোঁতে ভগ্নী এগৰাকীক এনেধৰণে হত্যা কৰিব পাৰে, তাতকৈ আৰু কি দুখৰ কথা। তাকো অসমত, আমাৰ অসমীয়া এতিয়া কোন জেগাত আছোঁ। আৰু ছোৱালীগৰাকীৰ দেউতাকে আমাৰ লগত কাম কৰিবলৈ আহিছিলে। ছোৱালীগৰাকী যথেষ্ট মেধাৱী সম্পন্নভাৱে কোচিঙৰ বাবে 40,000 টকা এটা প্ৰয়োজন হৈছিলে। তাৰ বাবে আমাৰ লগত কাম কৰিবলৈ আহিছিলে। আহি তেওঁ যোৱাকালি তেওঁ ঘৰলৈ ঘূৰি গৈছিলে। ঘূৰি যোৱাৰ সময়ত তেওঁ নিজৰ সন্তানক যিখিনি পইচা দি কিতাপ আনিলে, তাৰ সময়তে এই দুখ লগা ঘটনাটো সংঘটিত হ'ল। এই ঘটনাটো মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় উচিত তদন্ত কৰিবলৈ কৈছোঁ, যাতে জীৱনত কেতিয়াও কোনো এজন মুছলমান সন্তানে অসমীয়া জীয়ৰীৰ ওপৰত হাত উঠাব নোৱাৰে। তাৰ বাবে উচিত তদন্ত কৰক। কাৰণ তেখেত এগৰাকী মেধাৱী সম্পন্ন ছাত্ৰী আৰু তেওঁ NDAৰ নিচিনা এটা কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰিছিলে, যাৰ যোগেদি অসমত চাগে আমি ভৱিষ্যতে এগৰাকী সুদক্ষ সেনা বিষয়া পালোহেঁতেন। কিন্তু আজি চাওক তেওঁ কেনেকৈ GMC ICUত মৃত্যুৰ সৈতে যুঁজি আছে। কোনো এগৰাকী অসমীয়া সন্তানে এনেকুৱা ধৰণে মৃত্যুৰ সৈতে যুঁজিব লাগে নহয়, যাতে তাৰ এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। তাৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ কৰিলোঁ। লগতে আৰু এটা অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক। ঘনশ্যাম ডেকা ডাঙৰীয়া যথেষ্ট আৰ্থিকভাৱে পিছপৰা। যদি তেওঁলোকে এই গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসাৰ বাবে যিখিনি খৰচ হয়, সেইখিনি চৰকাৰৰ পৰা যদি তেওঁলোকে সুবিধা কৰি দিয়ে, এতিয়া আমি গৈছোঁ, যিমান পাৰোঁ সামান্য পৰিমাণে আমাৰ পিনৰ পৰা আৰ্থিক সাহাৰ্য দিছোঁ। কিন্তু অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে চৰকাৰে তেওঁ সেই যিটো অসুবিধা সময়, এতিয়া কেছ কাউণ্টাৰত গৈ তেওঁ পইচা দিবলৈ ইমানখিনি পইচা নাই। তো এটা অনুৰোধ কৰিছোঁ চৰকাৰে যাতে তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ে, তেওঁ এই আৰ্থিক যিখিনি